গকুলবাসীৰ মনৰ মাজত কেৱল এটাই চিন্তা, কেনেকৈ আমি পৰিত্ৰাণ পাম, ক'ৰ পৰা পৰিত্ৰাণ পাম। এইখিনি সময়ত তেওঁলোকৰ বিষয়ৰ ভাৱনা নাইকিয়া হৈ গ'ল। পোৱা নোপোৱাৰ অংকবিলাক, বিষয়ৰ কৰ্মবিলাকৰ চিন্তা মনৰ ভিতৰত নাইকিয়া হৈ গ'ল। গতিকে মনক পৰিচালনা কৰা সমস্ত ইন্দ্ৰিয়বৰ্গো একত্ৰিত হৈ মনৰ লগতে এক চিত্তত উপনীত হৈ তেওঁলোকে তুতি কৰি কৈছে যে মনে প্ৰাণে চিত্তে তোমাকে ঈশ্বৰ বুলি জ্ঞান কৰিছোঁ। তুমি জগতৰ ঈশ্বৰ, তুমি মাধৱ, সমস্ত জগতক তুমি ধাৰণ কৰি আছা। গতিকে তোমাৰ চৰণতে আমি শৰণাপন্ন হলো। ইন্দ্ৰক পূজা নিদিয়াৰ কাৰণত ইন্দ্ৰ ক্ষোভিত হৈছে। ক্ষোভিত হোৱাৰ ফলত এতিয়া তেওঁ আমাক যিটো দুৰ্যোগ ভোগাই, তেওঁ নিজৰ যিটো অভিসন্ধি অকুপ তেওঁ ঘটাইছে, তাৰ পৰা আমি যেন পৰিত্ৰাণ পাব পাৰোঁ, তোমাৰ বাহিৰে আৰু বেলেগ কোনো আমাৰ উপায় নাই। গতিকে সেইকাৰণে কৈছে যে কৰা পৰিত্ৰাণ প্ৰাণ আমাৰ মাধৱ, তুমি কি ব্ৰজৰ প্ৰভু পৰম বান্ধৱ। এতিয়া উপলব্ধি কৰিছে যে এইজন আচলতে ভগৱন্ত যে হয়, নন্দ যশোদাৰ পুত্ৰ যে নহয়, গকুলবাসীক পৰিত্ৰাণ কৰিবৰ কাৰণেহে তেওঁ যেন আৱিৰ্ভাৱ হৈছে। এই মহাজ্ঞানটো এই মুহূৰ্তত তেওঁলোকৰ উপনীত হৈছে, উপলব্ধি হৈছে। চাওক গুৰুসকল, আমি ভগৱন্তক দুটা ক্ষণত আমি শুদ্ধ ৰূপত হয়তো চিনি পাওঁ। সেই দুইটাৰ ৰূপতে প্ৰকৃতিৰ মায়াৰ পৰা, আসক্তিৰ পৰা আমি মুক্ত হ'ব পাৰিব লাগিব। এতিয়া পৰম আতুৰত যিটো সময়ত আমি নিজে নিজে উপলব্ধি কৰিছোঁ যে আমাৰ ৰক্ষাৰ আৰু কোনো উপায় নাই। গতিকে এনেকুৱা এটা সময়ত নিজৰ যিটো অহংকাৰ, মন বুদ্ধি সমস্তবিলাক একত্ৰিত হৈ এজনকে যদি উপলব্ধ কৰে, তেতিয়াহ'লে এই ক্ষণত অতি আতুৰতো তেওঁ কৰিব পাৰিব। যদি যাক উপলব্ধ কৰে, এইজন যদি সৰ্বশক্তিমন্ত, সমস্ত জগতত যিজনে সৃষ্টি কৰিছে, পালন কৰিছে, সংহৰণ কৰিছে, পৰম পুৰুষজনক যদি আমি সেই আতুৰৰ সময়ত যদি আমি স্মৰণ কৰিব পাৰোঁ, ধ্যান কৰিব পাৰোঁ, তেতিয়াও আমি ৰক্ষা কৰিব পাৰোঁ। আৰু অন্যটো সত্য, মায়া প্ৰকৃতিক সমস্ত অসাৰ বুলি জ্ঞান কৰি যদি আমি সন্ন্যাস ধৰ্ম যদি আমি ল'ব পাৰোঁ, বৈৰাগ্য ভাৱনা আমি ল'ব পাৰোঁ, জ্ঞান বুদ্ধি যদি আমি শুদ্ধভাৱে আমি লৈ এই সাংসাৰিক সমস্ত বিষয় বাসনাই যে আমাক ৰক্ষা কৰিব নোৱাৰে, এনেকুৱা পবিত্ৰ ধাৰণা যদি আমি ল'ব পাৰোঁ, তেতিয়াও আমি ৰক্ষা কৰিম। গতিকে এই দুটা ব্যৱস্থাৰ মাজেৰে আমি ভগৱন্তৰ কৃপা পাব পাৰোঁ। আৰু আজি গকুলবাসীয়ে চৰম আতুৰত, তেওঁলোকৰ মনত বৈৰাগ্য ভাৱনা নাই, সম্পদৰ ওপৰত আকাংক্ষা আছে। আৰু এই কাৰণে তেওঁলোকে জীয়াই থাকিব বিচাৰিছে। কিন্তু কোনে জীয়াই থাকিব? যিজনক সাৰথি কৰিলে সমস্ত জগতৰ সমস্ত শক্তি প্ৰদানত হৈ পৰিব পাৰে, সৰ্বশক্তিমন্তজনৰ ওচৰতে যদি আমি শৰণাপন্ন হ'ব পাৰোঁ, তেতিয়াহে আমাৰ মনৰ সমস্ত বাঞ্ছা হয়তো পূৰণ হ'ব। আৰু আজি এনেদৰে তেওঁলোকে অতি আতুৰত এতিয়া ভগৱন্তক তুতি কৰি কৈছে যে মুখভংগ খঙে ইন্দ্ৰদেৱে বৰি খয়, ঘোৰসীনা বৃষ্টি বাটে মিলাৱে পলয়, কৰা জানতে ৰক্ষা জীও নতু যাই যাবে, কৰৈ কোলাহল হবে আদি আত্মৰাৱে। এটি কৃষ্ণৰ ওচৰত সমস্তবিলাকে অতি আত্মৰাৱে কোলাহল কৰি আছে যে ৰক্ষা কৰক, ৰক্ষা কৰক, ৰক্ষা কৰক। কৃষ্ণৰ অবিহনে যেন এই জগতত কোনো নাই। চাওক, সাধাৰণ 5 বছৰীয়া শিশু এটাক আজি আবল বৃদ্ধ বনিতা যিমান বয়সৰ যিমান শক্তিমন্ত লোকে নাথাকক কিয়, সমস্তবিলাকে আজি প্ৰধানত হৈছে। কাৰণ তেওঁলোকৰ
জ্ঞানে এই পৰ্যায়লৈকে উপলব্ধি কৰিছে যে এইজন যে প্ৰকৃততে মানুহ নহয়, এইজন যে প্ৰকৃততে ঈশ্বৰ। বৃন্দাবনলৈ কিয় আহিলে, গোকুললৈ কিয় আহিলে? এই গোকুলবাসীৰ জীৱবিলাকক ৰক্ষা কৰিবৰ কাৰণে তেওঁ আহিছে। গতিকে এই মহাসংকটৰ সময়ত তেওঁৰ ওচৰত যদি আমি কাকুতি মিনতি নকৰোঁ, পদানত নকৰোঁ, তেতিয়াহ'লে আমাৰ যে মনত দুখ আছে, আমি যে ঈশ্বৰক চিনিব পাৰিছোঁ, তাৰ প্ৰমাণটো যদি তেওঁ নাপায়, ঐশ্বৰিক মহাশক্তিৰে কেনেকৈ আমাক ৰক্ষা কৰিব? গতিকে সেই ঈশ্বৰত্বৰ ধ্যানটো সমস্ত জীৱৰ পৰা তেওঁ প্ৰথমতে আদায় কৰি লৈছে। তাৰপিছতে তেওঁ মহালীলাটো কেনেকৈ আৰম্ভ কৰে এই ব্যৱস্থাটো আহিব। কৃষ্ণ নানা ধৰণৰ প্ৰশ্ন
গতিকে তেওঁলোকক মই উদ্ধাৰ কৰিবই লাগিব, কাৰণ তেওঁলোকে যিহেতু মোক শৰণাপন্ন ল'লে, গতিকে মই তেওঁলোকক নিশ্চয় ৰক্ষা কৰিব লাগিব। আৰু ইয়াৰ জৰিয়তে ইন্দ্ৰৰ যিটো মহাদৰ্প সমস্ত দিনে তেওঁলোকে দেখিছে, বুজাসকলে বুজিছে যে ইন্দ্ৰৰ কি হৈ গ'ল। কিছুদিনৰ আগতে স্বয়ং ব্ৰহ্মা মোহিত হৈ গৈছিল সেই কৃষ্ণ লীলা, যি কৃষ্ণ এতিয়া গোকুলৰ লীলা কৰি আছে। সেই গোকুলবাসীক এতিয়া মহা যিটো দুৰ্যোগ বা প্ৰলয় দি কাৰ লগত তেওঁ যুদ্ধ কৰিছে বোলে সেইজন কৃষ্ণৰ লগতে যুদ্ধ কৰিছে, যিজন কৃষ্ণৰ লগত কিছুদিনৰ আগতে ব্ৰহ্মাৰ যিটো অৱস্থা হৈছিল। আজি কি হ'ল? এই সমস্তবিলাক হয়তো সিদ্ধ মুনিসকলে, তপস্বীসকলে হয়তো তেওঁলোকে ভাবি আচৰিত হৈছে। আৰু তাৰ কাৰণে কৃষ্ণই এতিয়া নিজে চিন্তা কৰিছে যে ইন্দ্ৰৰ যে প্ৰকৃত যে বিষয়ৰ যে অহংকাৰ হৈছে, এই অহংকাৰটো নাশ কৰাৰ চলেৰে তেওঁৰ লগত মোৰ যিটো সম্বন্ধ, এই সম্বন্ধটো তেওঁ নিশ্চয় বুজি পাব লাগিব। সেইকাৰণে এনেকুৱা এক মহা শিক্ষা আজি এই ইন্দ্ৰক মই প্ৰদান কৰিম, যাৰ প্ৰদান কৰাৰ পিছত তিনি তেওঁলোকে ইন্দ্ৰৰ যিটো অৱস্থাটো দেখিব আৰু মোৰ যিটো মহাশক্তি, মহালীলা, কোনেও ভাবিব নোৱাৰা এটা মহালীলা আজি জগতক দেখুৱাই গোকুলবাসীক মই ৰক্ষা কৰিব লাগিব। এনেকুৱা এক মহা সিদ্ধান্ত তেওঁ লৈছে। আৰু তাৰপিছত আহক পৰৱৰ্তী পদত কি লীলা তেওঁ আৰম্ভ কৰে। আজি দেৱতাসকলক দেখুৱাই দিম যে মই আচলতে কোন, মই কি কৰিব নোৱাৰো,
এই সমস্তবিলাক আজি জগতে দেখক আৰু এই বুলি তেওঁ এক ভয়ংকৰ মূৰ্তি ধাৰণ কৰিলে চকুৰ প্ৰচাৰতে কোনেও ক'বই নোৱাৰিলে তেওঁ একে হাতেৰে গোবৰ্ধন পৰ্বতক টানি উভালি পেলালে এখন হাতেৰে প্ৰথমতে উভালি লৈছে এখন হাতেৰে উভালি লৈ বেং চটাটো যেনেকৈ আমি তুলি ধৰো ঠিক তেনেকৈ এটা আঙুলিৰ মূৰত সেই গোবৰ্ধন পৰ্বতক তেওঁ তুলি ধৰি এতিয়া গকুলবাসী কৈছে হে পিতৃ মাতৃসকল আহা এতিয়া এই গোবৰ্ধনৰ গিৰি গহ্বৰৰ ভিতৰত তোমালোকে প্ৰৱেশ কৰা আৰু এই গিৰি গোবৰ্ধনৰ তলতে তোমালোকে নিজকে ৰক্ষা কৰা এই বুলি আজি সমস্তকে তেওঁ আহ্বান কৰিছে সদ্গুৰুসকল 7 বছৰীয়া এজন ল'ৰাই তেওঁ যে ঈশ্বৰ হয় এই মুহূৰ্তত জগতক তেওঁ দেখুৱাব লগা এটা অৱস্থালৈকে আহিছে গুৰুসকল এই মহালীলাটো কৰাৰ পিছত তেওঁলোকেতো আচৰিতে ভাবিছে যে ভাবিব নোৱাৰা এক মহালীলা কোনো দিন কল্পনাই কৰিব পৰা নোৱাৰা এটা মহালীলা আজি তেওঁলোকে প্ৰত্যক্ষ কৰিছে তাজ্জব মানিছে মুখেৰে একো মাত দিব পৰা অৱস্থাত নাই কৃষ্ণই সকলোকে কৈছে আহা এতিয়া আৰু চিন্তা নাই যে গোবৰ্ধন পৰ্বতৰ সত্তৰ তলতে তোমালোকে জিৰণি লোৱা এই গুৰুসকল এই মহালীলাটো কৰাৰ অন্তৰালত প্ৰভু ভগৱন্তৰ এটা মহা উদ্দেশ্য আছে কি কৰিব লগা হয় আৰু এই দাপৰত যে প্ৰভু ভগৱন্তই আহি লীলা কৰিছে তেওঁ নতুনকৈ ইয়াত এটা লীলা নিজে নিজে সৃষ্টি কৰা নাই সৃষ্টিৰ ব্যৱস্থাটো তেওঁ কত যুগ আগৰ পৰা আৰম্ভ হৈছে সৃষ্টিৰ পাতনিৰ পৰাই তেওঁ এই যোজনাটো কৰিছে দাপৰত আহি তেওঁ কি কি কৰিব আৰু তাৰ কাৰণে তেওঁ বিভিন্ন সময়ত লীলা কৰি কাৰোবাক বাক্য দিছে কথা দিছে সেই অনুসাৰে তেওঁ দাপৰত আহি পূৰ্ণ লীলা কৰিবলৈ প্ৰযত্ন কৰিছে আজি গোবৰ্ধনক যে তেওঁ ধাৰণ কৰিব লগা হ'ল ইয়াৰ এটা কাহিনী আছে ভাগৱতত যদিও কাহিনীটো উল্লেখ কৰা নাই কিন্তু জগতৰ বাকী সমস্তই বুজিবই পৰা নাই যে কৃষ্ণই এনেকুৱা এটা মহালীলা কিয় কৰিব লগা হৈছে ইন্দ্ৰৰ মনত যদি তেওঁ শুভ চেতনাটো জগাই দিয়াহেঁতেন যে তেওঁ যে ঈশ্বৰ হয় গতিকে তেওঁক পূজা কৰিলে মোকে পূজা কৰা হয় গতিকে এনেকুৱা ভাৱনা লোৱাহেঁতেনতো কোনো কাৰণতে ইন্দ্ৰই গকুলবাসীকতো এনেকুৱা তাৰণা দিব লগা নহয় কিন্তু কৃষ্ণই এই মুহূৰ্তত সেই শুভ ভাৱনাটো নিদি বিষয়ৰ অহংকাৰ ভাৱনাটো জগাই তুলি তাৰ জৰিয়তে প্ৰভু ভগৱন্তে নিজৰ লীলাটো কৰি দেখুৱাইছে পূৰ্বতে যে তেতা যুগতে গিৰিৰাজ গোবৰ্ধনক এটা যে তেওঁ বাক্য দিব লগা হৈছিল এই বাক্যটো এতিয়া তেওঁ পালন কৰিব লাগিব গতিকে এই কথাটো আমি চমুকৈ বক্তব্য আমি আলোচনা কৰিম আৰু তাৰ পিছতে নিশ্চয় সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি আসনৰ পৰাও হয়তো বাহুতি ল'ব লাগিব আৰু কেইবাজনো ব্যাখ্যাচাৰ্য প্ৰভু আছে গতিকে সেইকাৰণে এই গিৰিৰাজ গোবৰ্ধনৰ লগত প্ৰভু ভগৱন্ত কৃষ্ণৰ পূৰ্বতে কিনো সম্বন্ধ আছিল তাৰ বিষয়ে অকণমান আমি আলোচনা কৰিব বিচাৰিছোঁ তেতা যুগত ৰামচন্দ্ৰই যেতিয়া সীতাক উদ্ধাৰ কৰিবৰ কাৰণে সেতু বান্ধিবলৈ প্ৰযত্ন কৰিছিল ইয়াৰ আগতে সেতু বন্ধাৰ আগমুহূৰ্তত তেওঁ কি কৰিলে সেইটো বেলেগ কথা কিন্তু সেতু বন্ধাৰ সময়ত সমস্ত জনকে সমস্ত জীৱকে ভালুক বানৰকে আদি কৰি সকলোকে তেওঁ আদেশ দিছিল যাৰ যেনেকুৱা শক্তি সেই শক্তিৰে সমস্ত সম্পদবিলাক আনি যেন সাগৰত পেলাই আৰু সাগৰত যেন সেতু বন্ধাৰ কৰ্মটো সাধন হয় খোজ কাঢ়িয়ে যেন সাগৰ পাৰ হৈ লংকাত প্ৰৱেশ কৰি সীতাক যেন উদ্ধাৰ কৰিব পাৰে তাৰ কাৰণে ৰামচন্দ্ৰই সকলোৰে যেতিয়া সহায় বিচাৰিলে আৰু মহাভক্ত হনুমন্তটো সকলো সময়তে তেওঁ প্ৰস্তুত থাকে আৰু সেই হনুমন্ত বিভিন্ন ঠাইৰে উৰা মাৰি শক্তি অনুসাৰে
সৰু সৰু বা সৰু বৰ গিৰি সিংহ এই সমস্তবিলাক উভালি উভালি আনি তেওঁ সাগৰত পেলাই গৈছে। আৰু এনেদৰে তেওঁ কৰ্ম কৰিবলৈ যাওঁতে যেতিয়া গিৰিৰাজ হিমালয়ত উপস্থিত হ'ল, হিমালয়ৰ পৰাও যেতিয়া তেওঁ পাহাৰ খান্দিবলৈ আৰম্ভ কৰিলে, তেতিয়াই গিৰিৰাজ গোবৰ্ধনে হনুমন্তক বাধা দিছিল যে মোৰ বিনা অনুমতি ইয়াৰ এটা শিলাও তুমি চুব নোৱাৰিবা। যদি চুবলৈ যদি ইচ্ছা কৰা, দুঃসাহস কৰা, তেতিয়াহ'লে ভয়ংকৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব বা মোৰ লগত তুমি যুদ্ধ দিব লাগিব। তাৰপিছত পৰম ৰাম ভক্ত হনুমন্তে কৰজোৰে তেওঁ প্ৰণিপাত কৰি বিনতি কৰিছিল যে হে গিৰিৰাজ, মই এনেই অহা নাই, প্ৰভু ভগৱন্ত ৰামচন্দ্ৰৰ শুভ কাৰ্য সাধনৰ কাৰণে মই আহিছো। এতিয়া মই তোমাৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম যে তুমিও এই ৰাম কাৰ্যত তুমি যেন সহায় কৰা। এইবুলি যেতিয়া গিৰিৰাজ গোবৰ্ধনক পূজা কৰিলে, স্তুতি কৰিলে, তেতিয়া গিৰিৰাজ গোবৰ্ধনে বুজি পালে সঁচাকৈ এই ৰামচন্দ্ৰ কোন তেওঁ কিন্তু নজনা নহয়। আৰু যদি হনুমন্ত যে পৰম ভক্ত এই কথাটো তেওঁ যেতিয়া জানি আছে আৰু ৰাম কাৰ্য সিদ্ধিৰ কাৰণে হনুমন্তই যিকোনো কৰ্মকে কৰিবলৈ যে তেওঁ বাধ্য, এই কথাটো বুজি পোৱাৰ পিছত তেওঁৰ মনত এনেকুৱা এটা ভাৱনা আহি গ'ল যে এই ক্ষণতে যদি মই প্ৰভু দৰ্শন লাভ কৰিব পাৰোঁ, কাৰণ প্ৰভুৱেতো কোনো কাৰণতে লীলা কৰি ফুৰিবলৈ এই গিৰিৰাজ হিমালয়লৈকে তেওঁ নাহে। তেওঁ লীলাভূমি বেলেগ এটা পৰিসৰত বন্ধা হৈ আছে, কিন্তু সেই প্ৰভু ভগৱন্তকে মই বিচাৰিছোঁ। আৰু যদি আজি হনুমন্তৰ জৰিয়তে তেওঁক যদি মই দৰ্শন কৰিব পাৰোঁ, তেতিয়াহ'লে মোৰ কিমান সৌভাগ্য হ'ব। এনেকুৱা এটা ভাবি গিৰিৰাজ গোবৰ্ধনে হনুমন্তক কৈছিল, মই তোমাক এটা চৰ্ত দিব বিচাৰোঁ, যদি সেই চৰ্ত তুমি মানা তেতিয়াহ'লে মই তোমাক সহায় কৰিম বা মই তোমাৰ লগত যাম, তুমি মোক লৈ যাব পাৰিবা। হনুমন্তই ক'লে হ'ব, প্ৰভু ভগৱন্তৰ কৃপাত তোমাৰ সমস্ত বাঞ্ছা বোলে পূৰণ হ'ব। তেতিয়া গিৰিৰাজে কৈছিল যে মোক আন একো নালাগে, কেৱল তুমি আশ্বাস দিয়া প্ৰভু ভগৱন্তৰ স্পৰ্শ মই পামনে? প্ৰভু ভগৱন্তৰ স্পৰ্শ পোৱাৰ পিছত মোক আৰু একো নালাগে, কাৰণ মোৰ সমস্ত সাধন হৈ যাব। তেতিয়া হনুমন্তই চিন্তা কৰিলে, হয় তেওঁ কিয় এই আকাংক্ষাটো কৰিছে, কাৰণ যিমানবিলাক সম্পদ ভালুক বানৰ বা অন্যান্য দেৱতাবিলাকে হওক, যোনে যেনেকৈ নহওক, যোনে দি আছে, ৰামচন্দ্ৰইতো কাকো স্পৰ্শ কৰিব লগা হোৱা নাই। আজি গিৰিৰাজে কৈছে কিয়, মই ৰামচন্দ্ৰ প্ৰভুৰ হাতৰ পৰশ পামনে? যদি পাওঁ তেতিয়াহ'লে মই নিশ্চয় যাম। তেতিয়া হনুমন্তই তেওঁৰ প্ৰতি যিটো শুদ্ধ ভাৱনা প্ৰকট কৰি কৈছিল যে হ'ব, মই তোমাক কথা দিলোঁ, মই তোমাক যেনেকেই নহওক প্ৰভু ভগৱন্তৰ হাতত মই সমৰ্পণ কৰিম, প্ৰভু ভগৱন্তে তোমাক স্পৰ্শ কৰিব। এইবুলি যেতিয়া হনুমন্তই বাক্য দিলে, আনন্দ মনেৰে সেই গোবৰ্ধন পৰ্বত হনুমন্তৰ হাতৰ ওপৰত উঠি আনন্দ মনেৰে আহি আছে। প্ৰভু দৰ্শন হ'ব, ৰামচন্দ্ৰৰ স্পৰ্শন হ'ব আৰু মই মুক্ত হৈ যাম, মই ধন্য হৈ যাম। এনেকৈ আহোঁতে আহোঁতে এটা সময়তো ইমান শীঘ্ৰে কৰি তুমি যাব লাগে, তুমি লৈ গ'লা কিয়? তেতিয়া হনুমন্তে কাতৰ ৰ'দত পৰি এই গোবৰ্ধনক কৈছে যে হে গিৰিৰাজ, ইতিমধ্যে মই বাৰ্তা পাই গ'লো, প্ৰভু ভগৱন্তৰ সেতু বন্ধনৰ কাম সমাপ্ত হৈ গৈছে। আৰু এই মুহূৰ্তত তেওঁ আজ্ঞা দিছে, যোনেই য'তে যি বস্তু আনিবলৈ গৈছিল সেই বস্তুবিলাক বা সম্পদৰ যেন হানি নহয়, তাৰ কাৰণে য'তেই যি বস্তু যোনে যেনেকৈ লৈ আহিছে তাতেই তেওঁলোকে সেই সম্পদবিলাক তেওঁলোকে তাতে সংস্থাপন কৰক। এতিয়া হনুমন্তে কৈছে, এই গিৰিৰাজ, মই তোমাক এইখিনিৰ পৰা আৰু আগুৱাই লৈ যাব নোৱাৰিম, মই তোমাক ইয়াতে
ৰাখি দিব লাগিব। তেতিয়া গিৰিৰাজ গোবৰ্ধনে কান্দি কান্দি তেওঁ কৈছিল, মই যিটো আশা কৰিছিলো সেই আশাটো তেতিয়াহ'লে এই জনমত মোৰ আৰু পূৰণ নহ'ল। গতিকে মোৰ দৰে আৰু নিষ্ফল কোন হ'ব পাৰে? এইবুলি যেতিয়া তেওঁ কান্দিছিল, হনুমন্তে তেওঁ কান্দোন শুনি দেখি তেওঁৰ অৱস্থাটো দেখি পুনৰ তেওঁ বাক্য দিছে যে গিৰিৰাজ, তুমি কোনো কাৰণতে ভয় কৰিব নালাগে, চিন্তা কৰিব নালাগে। কাৰণ প্ৰভুক মই যেনেকৈ বুজো, মই তোমাৰ কথা কোৱাৰ লগে লগে, তোমাৰ ভক্তি ভৰা ভাৱনাৰ কথাখিনি কোৱাৰ লগে লগে ভগৱন্তে ৰামচন্দ্ৰে নিশ্চয় তোমাক কিবা নহয় কিবা এটা কৃপা কৰিব। গতিকে এই সময়ত কেৱল তুমি ইয়াত অন্য কথা নাভাবি কেৱল তুমি তপস্যা কৰি থাকা। ৰামচন্দ্ৰক তুমি কেতিয়া তুমি সাক্ষাৎ পাবা, এই তপস্যাটো তুমি আৰম্ভ কৰাৰ বাহিৰে অন্য কোনো কৰ্তব্য নাই। মই তোমাৰ বাৰ্তাটো ভগৱন্তৰ ৰামৰ আগত দিম আৰু ৰামচন্দ্ৰই নিশ্চয় কিবা এটা কৰ্ম কৰি তোমাৰ মনৰ আশা পূৰণ কৰিব। এইবুলি হনুমন্ত আহি ৰামচন্দ্ৰৰ আগত ক'লে। ৰামচন্দ্ৰটো তেওঁতো জানেই, তথাপিও যেতিয়া হনুমন্তৰ পৰা শুনিলে, হনুমন্তৰ পৰা শুনাৰ পিছত তেওঁ হনুমন্তক বাক্য দিছে, হ'ব, তুমি যিহেতু তুমি কাৰোবাক মোৰ ভক্ত এজনক তুমি যে বাক্য দিলা, গতিকে মই তোমাৰ বাক্য ৰক্ষা কৰিম আৰু সেই গোবৰ্ধনক মই এদিন হ'লেও স্পৰ্শ কৰিম। গতিকে তুমি তেওঁক জনাই দিয়া, তেওঁ দাপৰলৈকে ৰওক আৰু যি ঠাইত গোবৰ্ধন আছে মই এই ঠাইত মই নিশ্চয় নিজে আহি তেওঁক মই স্পৰ্শ কৰিম। এয়াই হৈছে প্ৰভু ভগৱন্তৰ ৰহস্যৰ ৰহস্য। গতিকে চাওক, তেওঁ মথুৰাত জন্মগ্ৰহণ কৰিছে। ইচ্ছা কৰাহেঁতেন প্ৰভু ভগৱন্তে এই মথুৰাতে থাকি তেওঁ সমস্ত জগততে লীলা কৰিব পাৰিলেহেঁতেন, কিন্তু মথুৰাত নাথাকি তেওঁ কিয় যমুনা নদী পাৰ হৈ গোকুলত প্ৰৱেশ কৰিলে? তাৰ কাৰণটো এইটোৱেই হৈছে, তাত জন্ম হলে আকৌ গুচি গলে তাত বিধি লিখনটো ক'ব পাৰিব নে? ব্যৱস্থাখিনি আমাৰ সেইখিনিয়ে। এইটো কাৰণে আমি আপোনাক চমুকে গ্ৰন্থ সময়ৰ প্ৰতি লক্ষ্য ৰাখি লিখনটো আমি আনিছোৱেই যে প্ৰভু ভগৱন্তে এটা লীলা কৰিবৰ কাৰণে নিশ্চয় যমুনা নদী পাৰ হৈ বা কংসৰ কাৰাগাৰ বা মথুৰা ত্যাগ কৰি আহিব লগা হোৱা নাই। তাৰ ভিতৰত অন্যান্যবিলাকৰ মাজত এই গিৰি গোবৰ্ধনক সাক্ষাৎ কৰা, গিৰি গোবৰ্ধনক মুক্তি দিয়া, গিৰি গোবৰ্ধনক কৃপা কৰা, এই কথাখিনি তেওঁ তেতিয়া বান্ধ খাই আছে। গতিকে নিজকে নিজে সেই বান্ধৰ পৰা তেওঁলোকক উদ্ধাৰ কৰিব লাগিব। ভকতক উদ্ধাৰ কৰাৰ চলেৰে তেওঁ নিজৰ বাক্য ৰক্ষা কৰিব পাৰিব লাগিব। এই কাৰণে তেওঁ চৰম সিদ্ধান্ত লৈ তেওঁ